আমি জানো যে আত্মসহায়ক গ্ৰুপ 10 জনী মহিলা দি গতিকে আমি লাখপতি বাইদেউৰ ফ্ৰম 10 জন পঠাইছো এটা গাঁৱত মোক আহি কলে যে নহয় কিছুমান আত্মসহায়ক গোট আছে 15 গৰাকী মহিলা দি এটা সেই 5 গৰাকী মহিলাই ফৰ্ম পোৱা নাই কিন্তু মই আজি ইলেকশন মিটিংত গলে বা বিকাশ যাত্ৰাত গলে মানুহৰ মাজত সোমাই যায় অলপ কথা বতৰা পাতো কাৰণে মই পালছটো গম পালো কিন্তু আজি দুমাহ মোক কোনো অফিচাৰে কোৱা নাই যে আমাৰ অসমত আত্মসহায়ক গ্ৰুপ 15 জনীয়া আছে 12 জনীয়া আছে মই ভাবি আছিলো 10 জনীয়া আছে আমি সকলোৱে জানে যে 10 জন মেম্বাৰ দি এটা সেলফ হেল্প গ্ৰুপ এতিয়া সেই বাইদেউ কেগৰাকীয়ে কয় স্যাৰ আমি ফৰ্ম পোৱা নাই মই কিয় ফৰ্ম পোৱা নাই আপোনাৰ শিশু বাচ্চা 4টা 5টা আছে এইকাৰণে পোৱা নাই বোলে নহয় আমাৰ গ্ৰুপত 12 জনী মহিলা আছে এইকাৰণে পোৱা নাই এতিয়া এই দুগৰাকী মহিলাৰ নামটো এইবাৰ নিৰ্বাচনৰ সময়ত আমাৰ বুথে আমাক আনি দিব তেনে ইলেকশনৰ পিছত 26 লৈকে কাম কৰাৰ মোৰ গুটেই প্ল্যানটো ক্লিয়াৰ হৈ যাব যে এইখিনি মানুহৰ এইখিনি কাম কৰি দিলে হৈ গ'ল গতিকে এই ইলেকশনটো আমি গালি খপনি অলপ ইলেকশন মিটিংত অলপ মছলা থাকিব লাগিব নহলে আপোনালোকৰ মিটিং কভাৰ নকৰিব কাৰণ আপোনালোককো মছলাটো লাগে কিন্তু মছলাটোক বাদ দিও আমি এইটো ইলেকশন ক্যাম্পেইনত সিরিয়াস কাম কৰিব খুজিছো আৰু এইটো গুটেই ভাৰতৰ কাৰণে অসম এটা ৰাস্তা দেখুৱাব যে ইলেকশন ক্যান বি ইউজ ফৰ দা পলিটিক্স অফ ডেভেলপমেন্ট আমি কাকো দিম বুলি নকওঁ আমি মাত্ৰ নামটো সংগ্ৰহ কৰি ললো এই গাঁৱত ৰাস্তা নাই কোনেও নুশুনে এতিয়া ফৰমেট থাকিব 38 খন ফৰমেট মই বুথ কমিটি বিলাকক দি দিম গাঁৱৰ ৰাস্তা বেয়া লিখি থৈ দিব ইলেকশনৰ পিছত এই ফৰমেট খিনি আমালৈকে আহি যাব আৰু বাকি অফিচাৰ বিলাকে তাৰ পিছত ডিউ ডিলিজেন্স যি কৰিব লাগে এখিনি কৰিব গতিকে এটা নতুন নিৰ্বাচনী প্ৰচাৰ এবাৰ আমি হাতত লম আৰু এই নিৰ্বাচনে মানুহৰ দুখ দুৰ্দশাৰ অন্ত পেলাব ডিসক্ৰিমিনেশন অন্ত পেলাব কাৰণ গাঁৱত আজিলৈকে কি হৈ আছে যে কোনোবা এজন ৰুৰেল ডেভেলপমেন্ট ডিপাৰ্টমেন্টৰ কৰ্মচাৰী গৈছে পেপাৰত লিখা কথা মই খসা নহয় 20000 টকা লৈছে তাৰ ঘৰটো জিও টেগিং কৰি গুছি আহিছে ইজনৰ কৰা নাই ইলেকশনৰ সময়ত বুথ শক্তিশালী হ'ব মানুহ শক্তিশালী হ'ব ঘৰে ঘৰে প্ৰচাৰ পত্ৰিকা বিলাব একেলগে ফটোখন মাৰি আনিব যে এই মানুহজন তেওঁক দিম বুলি আমি নকওঁ তেওঁক আমি কোনো প্ৰতিশ্ৰুতি নিদিও কাৰণ কিবা কাৰণত তেওঁলোকৰ নামটো নাপাবও পাৰে গতিকে মিছা প্ৰতিশ্ৰুতি নহয় but that information will be collected and that information will be given to us in proper format যে মোৰ গাঁৱৰ প্ৰধানমন্ত্ৰী ঘৰ পাব লগিয়া দুখিয়া পৰিয়ালৰ নাম উইথ ফটোগ্ৰাফ কিন্তু পৰিয়ালটোৱে গম নাপাব যে তেওঁৰ নামটো আমি আনিছো তাৰ পিছত বিধায়কজনে হিকিনি কালেকশন কৰিব আমি তাৰ পিছত বহুত নামঘৰত আমি পইচা দিও হয়তো এনেকুৱা এটা নামঘৰত পইচা জুৱাই নাই যেটো নামঘৰত প্ৰথমতে পইচা যাব লাগিছিল 100 বছৰ পুৰণা গতিকে এইবাৰ এটা প্ৰপাৰ আমি ফৰমেট বনাইছো সেই ফৰমেট বিলাকহে ফিলআপ হ'ব ইলেকশনৰ নাম কাৰণ ইয়াৰ পিছত আৰু 26 লৈকে আমি বুথ কমিটি বিলাক ইমান এক্টিভ হৈ নাপাম এই একমাহিয়তি দিনে ৰাতিয়ে বুথ কমিটি বিলাক ৰাইজৰ লগতেই লাগি থাকিব গতিকে গুটেই খা খবৰ গুটেই গভৰ্ণমেন্টৰ দশা আৰু দিশ আৰু দশা দুইটা আমি 26 লৈকে প্ৰস্তুত কৰিবৰ কাৰণে এই গুটেই ইলেকশনটোক আমি এটা পলিটিক্স অফ ডেভেলপমেন্টলৈকে আমি কনভাৰ্ট কৰিম